হৰাই তামোল সজোৱা জোৰোণ আহি ৰৈ আছে আদৰ গৈ ওলোৱা। এই মিলনত যিটো তেওঁলোকৰ হাঁহি আনন্দ সেইখিনি মানে আগৰ যিখিনি বস্তু আছিলে তেওঁলোকে সেইখিনি পাহৰি নতুনকৈ যি পাতনি মেলিব লৈছে, সঁচাকৈ ভাল লাগিছে। ওমলি জামলি ফুৰো আজি দিনটি, ওমলি জামলি ফুৰো আজি দিনটি। ইতিমধ্যে আমি আপোনালোক জনাইছোঁ যে এখন বিশেষ বিয়াত মই উপস্থিত আছোঁ আৰু বিয়াখনত দুগৰাকী যুৱতী আহি উপস্থিত আছে, যি দুগৰাকী যুৱতীক আপোনালোক সকলোৱে দেখি থাকে, তেওঁলোকৰ কণ্ঠত আপোনালোক মুগ্ধ হয়, বন্দিতা আৰু প্ৰাপ্তি। আমি দুয়োগৰাকীৰ লগত কথা পাতিম আৰু লগতে বিয়া নামো শুনিম। এখন বিশেষ বিয়াখনত আজি উপস্থিত হৈছে, কাৰণ দৰা ৭১ বছৰীয়া আৰু কইনা ৬৫ বছৰীয়া। বিয়াখনত যিহেতু উপস্থিত হৈছে, কি ক'বা এখন ইমান বয়সীয়াল বিয়া পোনপ্ৰথমে? সঁচাকৈ মানে প্ৰথমবাৰৰ বাবে এনেকুৱা এখন বিয়া দেখিছোঁ। আৰু বিয়াখনত যেতিয়া আমি প্ৰথম অৱস্থাত যেতিয়া গৈছিলোঁ, ইয়াৰ আগতেও যেতিয়া প্ৰমোদ তালুকদাৰ সেই নিবাসলৈ গৈছিলোঁ, দেখি মানে ইমান ভাল লাগিছিলে, মানে মনটো ককা আইতা মানে সঁচাকৈ এক মানে সুন্দৰ এক বিবাহ অনুষ্ঠান। সঁচাকৈ তেওঁলোকৰ যুগ্ম জীৱন মানে এতিয়া যিহেতু যুগ্ম জীৱন আৰম্ভ হৈছে, আশীৰ্বাদ কৰিছোঁ। আমি আশীৰ্বাদ দিব লগা নহয়, তথাপিও আৰু ভাল হওক। যিহেতু বিয়া আৰু আমি ইতিমধ্যে আপোনালোক দুয়োজনকে জানে, কণ্ঠশিল্পী হিচাপে সকলোৱে আপোনালোকৰ গীত শুনে ছ'চিয়েল মিডিয়াত, বহুতে ফ'ল' কৰি থৈছে। গতিকে যদি আপোনালোকক মই লগ পোৱা এফাকি বিয়াৰ নাম যদি আমি নুশুনো, নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত মোৰ অকণমান ৰখি যোৱা নহ'ব এটি। ঠিক আছে, বিয়া নাম তথাপি দুষাৰিমান গাই শুনাইছোঁ। হৰাই তামোল সজোৱা, হৰাই তামোল সজোৱা জোৰোণ আহি ৰৈ আছে আদৰ গৈ ওলোৱা। আহিছে জোৰোণখন বহিছে বাজন, আইদেউ শুই আছে গৈ বতীৰ কাষত। লাহে লাহে কৰি আইদেউকে জগাই উঠাচোন সোণজনী, অলংকাৰ পিন্ধা নিপিন্ধো অলংকাৰ, ৰামচন্দ্ৰ ক'বা ৰামচন্দ্ৰৰ অলংকাৰ উভতাই দিবা। ধন্যবাদ। খুব সুন্দৰ। আমি আৰু এটা বেলেগ গীতো শুনিম, কিন্তু তাৰ প্ৰাক্মণত মই এটা কথা সুধিব বিচাৰিছোঁ। সাম্প্ৰতিক সময়ত যদি আমি লক্ষ্য কৰোঁ, বলিউডৰ জনপ্ৰিয় তাৰকাৰ বিবাহ বিচ্ছেদ, ক্ৰিকেট জগতৰ তাৰকাসকলৰ বিবাহ বিচ্ছেদ, তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈ আছে, আৰু আমি অসমত ৭১ বছৰীয়া আৰু ৬৫ বছৰীয়া এহাল আদহীয়া বৃদ্ধাৰ বিয়া আমি উপভোগ কৰি আছোঁ। কি ক'বা এই বিষয়ত? মানে সঁচাকৈ এখন মানে মোৰ মিলনটো আচলতে সঁচাকৈ ভাল লাগিছে। তেওঁলোকৰ যি এই মিলনত যিটো তেওঁলোকৰ হাঁহি আনন্দ সেইখিনি মানে আগৰ যিখিনি বস্তু আছিলে তেওঁলোকে সেইখিনি পাহৰি নতুনকৈ যি পাতনি মেলিব লৈছে, সঁচাকৈ ভাল লাগিছে। আৰু এয়াই আমাৰ আদৰ্শ হৈ ৰওক বুলি মই আশা কৰিছোঁ। আৰু এটা কথা জনাই থ'ব বিচাৰিছোঁ, তেওঁলোকৰ কিন্তু আগতে বিবাহ হোৱা নাই, এগৰাকীৰো বিবাহ হোৱা নাই। তেওঁলোকৰ বিবাহৰ সময় এইটো, আচলতে জন্ম মৃত্যু বিবাহ, এই তিনিটা আচলতে আমি কাৰোৰে হাতত নাথাকে। এয়া ক'ব লাগিলে ভাগ্যৰ লিখন বুলি যে কথা এষাৰ আছে, সঁচাকৈ ভাগ্যৰ লিখন, জন্ম মৃত্যু বিবাহ। আৰু আচলতে ককা আইতাৰ এইখিনি সময়ত শুভ সময়, এইখিনি সময়ত হৈছে সঁচাকৈ আমিও আনন্দিত। আৰু তেওঁলোকক সকলোৱে যাতে সকলোৱে আশীৰ্বাদ কৰিব, তেওঁলোকৰ এই যুগ্ম জীৱন মানে ভাল হওক। আমি ইতিমধ্যে বিয়ানাম শুনিলোঁ, এইবাৰ দুয়োগৰাকীৰ কণ্ঠত এটি আধুনিক গীত, যিটো আপোনালোকে গাই খুব ভাল পায় আৰু আপোনালোক ৰাইজে মৰম দিছে। এটি গীত আমি শুনি আমাৰ কথোপকথন ইয়াতে সামৰণি মাৰিম। মইনা চৰাইটি মাত 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 মিঠা মাতি, তোৰে লগৰীয়া আমি সমনীয়া। ওমলি জামলি ফুৰো আজি দিনটি, ওমলি জামলি ফুৰো আজি দিনটি। মইনা চৰাইটি মাত 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 মিঠা মাতি। ধন্যবাদ।